এয়া হ'ল প্লাবিতা নামৰ যিগৰাকী যুৱতী আছিলে তাই সেই যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিলে মৃদু পৱনে। আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰি যি গম পালোঁ যে এয়া সম্পূৰ্ণৰূপে প্ৰেমজনিত বিষয় আছিলে, ধৰ্মৰ লগত এয়া কোনো সম্বন্ধ নাছিলে। কাৰণ প্লাবিতাক মৃদু পৱনে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই দিছিলে আৰু কিন্তু যি প্ৰস্তাৱ অস্বীকাৰ কৰিছিলে প্লাবিতাই। আৰু কেৱল অস্বীকাৰ কৰাই নহয়, ফেচবুক হওক হোৱাটছএপ হওক সকলোতে ব্লক কৰিছিলে মৃদু পৱনক। আৰু এই সকলো যেতিয়া ছ'চিয়েল মিডিয়াত ব্লক কৰি দিছিলে এক প্ৰকাৰ ক্ষুব্ধ হৈ উঠিছিলে মৃদু পৱন, আৰু যাৰ বাবেই এই কাৰ্য সংঘটিত কৰিছিলে। একমাত্ৰ প্ৰেমৰ বাবেই এই কাৰ্য সংঘটিত কৰিছিলে মৃদু পৱনে। ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰি পুনৰ লৈ অহা হৈছে মৃদু পৱন পাঠকক। সোণাইগুলিৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে। একমাত্ৰ সেই যুৱতীগৰাকীৰ ফোন নম্বৰৰ ভিত্তিতেই তদন্ত চলোৱা হৈছিলে। যি গাহৰি মাংস নিক্ষেপৰ লগত এই কাগজখন পেলোৱা হৈছিলে যুৱতীগৰাকীৰ ফোন নম্বৰ সন্নিৱিষ্ট, আৰু সেই ভিত্তিতেই গ্ৰেপ্তাৰ কৰাৰ পিছত ইতিমধ্যে পোহৰলৈ আহিছে যে ইয়াৰ লগত কোনো ধৰ্মৰ কোনো সম্বন্ধ নাই, একমাত্ৰ প্ৰেমৰ বাবেই এই কাৰ্য সংঘটিত কৰিছিলে। মৃদু পৱনে বাৰম্বাৰ চেষ্টা কৰিছিলে প্লাবিতাক প্ৰেমৰ বাবে, কিন্তু প্লাবিতাই সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিলে। আৰু কেৱল অস্বীকাৰ কৰাই নহয়, সামাজিক মাধ্যম যোগে সকলো যিসমূহ সামাজিক মাধ্যম আছে হোৱাটছএপ হওক ফেচবুক হওক সকলোতে ব্লক কৰিছিলে, যাৰ বাবে অতিকৈ ক্ষুব্ধ হৈ উঠিছিলে মৃদু পৱন। আৰু এই যুৱতীগৰাকীক বদনাম কৰিবৰ বাবেই এই কাৰ্য সংঘটিত কৰিছিলে। ইতিমধ্যে আমি আৰক্ষীৰ পৰা জানিব পাৰিছোঁ বিভিন্ন তেওঁলোক আছে। আমি যিসকল পাঞ্জাবাৰীৰ স্থানীয় মছজিদ কমিটিৰ লোক আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে, আমি গম পাইছোঁ যে এয়া সম্পূৰ্ণৰূপে প্ৰেমৰ এটা কাহিনী আছিলে। যুৱতীগৰাকীক আচলতে বদনাম কৰিবলৈ এই কাৰ্য কৰিছিলে, ইয়াৰ লগত ধৰ্মৰ কোনো সম্বন্ধ নাই, ইতিমধ্যে আমি জানিব পাৰিছোঁ। নাই, আমিও এতিয়া থানাত আহিলোঁ, আহি কিনে দেখা পাই কিনে ছোৱালীটো মানে কি ছোৱালীৰ কাৰণে মানে কি সংঘটিত হৈছে। আমি বাকী এতিয়ালৈকে কথা পতা নাই, এতিয়া মানে বাকী পুলিচে গোটেইখিনি কথা পাতি এতিয়া মানে থানাত আহি কিনে এইখিনিয়ে গম পালোঁ যে ল'ৰাটো মানে কি ক'লে যে ছোৱালীৰ কাৰণেহে কৰিছে, এইটো কোনো গৰু মাংস বা গাহৰি মাংস বা সেইটো হিচাপত নহয়, মানে ছোৱালীটোক বদনাম বা বেয়া এটা কিবা হ'ব বুলি সেইটো ছোৱালীজনীয়ে পানিছমেণ্ট পাব বুলিয়ে সি সেইটোত দিলে। কিন্তু পিছত সি ৰিয়েলাইজ কৰিছে, এতিয়া কৈছে যে মোৰ এইটো বহুত ডাঙৰ ভুল হৈ গৈছে, আৰু বাকী যি আইনে তেওঁক ব্যৱস্থা কৰে সেইটো ব্যৱস্থা। আচলতে প্ৰেমৰ প্ৰস্তাৱ দিছিলে, ইয়াৰ লগত কোনো ধৰ্মৰ সম্বন্ধ নাছিলে, মানে কি কিবা আৰু বেলেগ ঠাইত এংগেজ হৈছে বুলি আমি গম পাইছোঁ। সেইকাৰণে মানে সি মনত দুখত মানে এটা কৰিলে। এতিয়া মানুহে কাম এটা কৰাৰ পিছততো পস্তালে লাভ নাই, এতিয়া যিয়ে নহওক ভুলটো হৈয়ে গ'ল। এতিয়া মানে কি ৰাইজে সেইটো মানে কি আৰু বেয়া কাম কৰিছে, সেইটোৱে মানে কি প্ৰশাসনে যিখিনি উচিত ব্যৱস্থা হয় সেইখিনি কৰিব লাগে। নিশ্চিতভাৱে ইয়াক মানে ধৰ্মৰ লগত যে কোনো সম্বন্ধ নাই, কোনো ধৰ্মৰ লগত নহয়। এতিয়া ধৰ্মৰ লগত সম্বন্ধ আমি যিটো মানে চালোঁ, এতিয়া তাই মানে কি এই ল'ৰাটোৱে ছোৱালীজনীৰ কাৰণে কৰিছে, ভাবিছে যে মানে কি ৰাইজে মানে কি তাক ছোৱালীজনীক এটা বেয়া পৰিস্থিতিত লৈ যাওক বা ছোৱালীজনী পানিছমেণ্ট ছোৱালীজনীৰ বদনাম হওক, মানে তেতিয়া ফ'কাছত আহিব, সেইটো হিচাপতে কৰিছিলে চাগে। এতিয়া বাকীখিনিতো আৰু পিছত পৰ্যায়ত পুলিচে সেইখিনি ডিটেইলছ ক'ব। মই যিখিনি এতিয়ালৈকে গম পাওঁ মই সেইখিনিয়ে ক'লোঁ। এয়া আছিল পাঞ্জাবাৰী ঈদগাহ মছজিদ সমিতিৰ তেখেত বিষয়ববী, আৰু তেখেতে আমাক স্পষ্টভাৱে তেখেতেও জনাইছে যে এয়া ধৰ্মৰ লগত কোনো সম্বন্ধ নাছিলে, এয়া একমাত্ৰ যুৱতীগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এই কাৰ্য সংঘটিত কৰিছিলে। যুৱতীগৰাকীয়ে প্ৰত্যাখ্যান কৰাৰ বাবে এই ধৰণৰ কাৰ্য সংঘটিত কৰিছিলে। আৰু পাঞ্জাবাৰী যিসকল ঈদগাহ কমিটিৰ বিষয়ববী আছে তেওঁলোকেও ইতিমধ্যে আমাক এই বিষয়ে জনাইছে। দাদা, গ্ৰেপ্তাৰ কৰিছে মৃদু পৱনক, হাজাৰ হওক আপোনালোকৰ যথেষ্ট খং হৈছিলে বা ধৰ্মীয় অনুভূতি এটাত আঘাত আনিছিলে, কিন্তু পিছত গম পোৱা গ'ল যে ইয়াৰ লগত ধৰ্মীয় কোনো নাছিলে, কথা নাছিলে, একমাত্ৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীগৰাকীক বদনাম কৰিবলৈ এই কাৰ্য সংঘটিত কৰিছিলে। হয়, এইটো কোনো ধৰ্মীয় হেৰি নাছিলে, সি ছোৱালীজনীক ভাল পায় তাৰে কাৰণে কিবা এটা হেৰি কৰিছিলে। সি পিছত ভবা নাছিলে চাগে যে এনেকুৱা কৰিব লাগিছিল বুলি। এইটো ধৰ্মীয় কোনো হেৰি নহয়, ভেদাভেদ নহয়, সেইটো কাৰণে এইটো আইনী যি ব্যৱস্থা লৈ ল'ব পাৰে। আপোনালোকে পাঞ্জাবাৰী ঈদগাহ সমিতিয়ে বা পাঞ্জাবাৰীৰ ইছলাম ধৰ্মী ৰাইজে ইয়াৰ পূৰ্বেও উদাহৰণ দাঙি ধৰিছে বা দৃষ্টান্ত দাঙি ধৰিছে বা সংযম ৰক্ষা কৰিছে। যিহেতু আইন আছে, প্ৰশাসন আছে, তেওঁলোকে ব্যৱস্থা ল'ব, আৰু অৱশেষত জলুঙাৰ মেকুৰী ওলাই পৰিছে। গতিকে এই ক্ষেত্ৰত কি ক'ব? আৰক্ষী প্ৰশাসনক যি ভূমিকা লৈ ততালিকে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীক এইখিনিয়ে কৈছোঁ, আৰক্ষীয়ে বহুত কষ্ট কৰি কেনে এই বস্তুটো ধৰিছে, সেইটো কাৰণে আৰক্ষীক অশেষ ধন্যবাদ। কম দিনৰ ভিতৰতে ধৰিলে, কিন্তু আমাৰ মাজতো আমি প্ৰথমতে ভাবিছিলোঁ যে এইটো কোনো মুছলমান বা হিন্দুক
বদনাম কৰিবৰ কাৰণে এইটো কৰিছে বুলি আমি ভবা নাই। প্ৰথম যেতিয়া ফোন নম্বৰটো পাওঁতে আমি সন্দেহ কৰিছিলোঁ কিবা এইটো প্ৰেমজনিত কিবা কথা হ'ব পাৰে, আৰু সেইটোৱে ওলাই পৰিলে। ল'ৰাটোও ক'লে সেই কথাটো। কি ক'ব, অৱশেষত ওলাই পৰিলে? ওলাই পৰিছে। আৰক্ষী প্ৰশাসনে যিখিনি কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। আপোনালোকেও যিখিনি কৰিব লাগে, আপোনালোকে নিউজ লাইভ বা প্ৰত্যেকটো চেনেলে গৈ আমাৰ যিখিনি বস্তুখিনি ৰাইজক আমি যিখিনি পাৰোঁ ৰাইজক সহায় কৰিছোঁ, আৰু ৰাইজে যিখিনি মানে তাৰে আমাৰ যিখিনি মুছলিম হওক হিন্দু বাকী ৰাইজ হওক চবেই মিলি একেলগে সহযোগ কৰি সেইখিনি বস্তুখিনি হৈছে। আমি বহুত ধন্যবাদ, সবক চেনেলকে ধন্যবাদ আৰু পুলিচ প্ৰশাসনক ধন্যবাদ। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এয়া আছিলে পাঞ্জাবাৰী যি ঈদগাহ সমিতি আছিলে, ঈদগাহ সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোকেও ইতিমধ্যে কৈছে যে ধৰ্মৰ লগত ইয়াতে কোনো সম্বন্ধ নাই, একমাত্ৰ প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই ঘটনা সংঘটিত কৰিছিলে। যুৱতীগৰাকীক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছিলে, আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে আমাক জানিবলৈ দিছে ইয়াত ধৰ্মৰ লগত কোনো সম্বন্ধ নাই। একাংশ লোকে আচলতে ধৰ্মৰ নামত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আহিছে, বা বিভিন্ন ক্ষেত্ৰত ধৰ্মীয় বিষয় এটাত আৱেগ বিহ্বল হৈ পৰে, সকলোৱে আৱেগিক হৈ পৰে, আৰু সেয়াকে আহিলা হিচাপে লৈছিলে। আৰু এয়া এক প্ৰেমজনিত ঘটনা। সেয়া আমি ইতিমধ্যে জনাইছোঁ যে যি পাঞ্জাবাৰী ঈদগাহ সমিতিৰ যিসকল বিষয়ববী আহিছে তেওঁলোকেও স্পষ্টভাৱে কৈছে, আৰু সকলো সন্তুষ্ট হৈছে। এই ক্ষেত্ৰত ইয়াত ধৰ্মৰ লগত কোনো সম্বন্ধ নাই, এয়া একমাত্ৰ প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। আৰু ইতিমধ্যে মৃদুপৱন পাঠকেও আমাক জনাইছে যে প্লাবিতাক চিনি পাই বা প্ৰেমৰ সম্বন্ধ আছিলে, আৰু সমগ্ৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহি পৰিছে। আৰু পাঞ্জাবাৰী ঈদগাহ মছজিদত যি গাহৰি মাংস নিক্ষেপৰ ঘটনা সংঘটিত হৈছিলে তাৰ সকলো ভেদ ইতিমধ্যে ওলাই পৰিছে।